আজি আমি বেলেন্স ডায়েট বা সুষম আহাৰ সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো। বৰ্তমান সময়ত আমাৰ দেশত ডায়াবেটিস, হাই প্ৰেছাৰ, থাইৰয়ড আদি বিভিন্ন বেমাৰীৰ সংখ্যা বাঢ়ি গৈ আছে। এই সকলোবিলাক বেমাৰ আমি বেছিকৈ খোৱা লোৱা ঠিকমতে নকৰি ঠিক পৰিমাণে এক্সাৰসাইজ নকৰাৰ ফলত হৈ গৈ আছে। তো এজন মানুহে নিজকে নিৰোগী কৰি ৰাখিবলৈ বা ডায়াবেটিস, হাই প্ৰেছাৰ, থাইৰয়ড নহবলৈ আমি কি কৰা উচিত? প্ৰথমতে আমি নিয়মিত শাৰীৰিক ব্যায়াম কৰিব লাগে। দৈনিক আধা ঘণ্টাৰ পৰা 1 ঘণ্টা খোজ কাঢ়িব লাগে বা সুইমিং কৰিব লাগে। তাৰোপৰি আমি খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। খোৱা খাদ্যৰ আমাৰ প্ৰধানত 4 প্ৰকাৰৰ থাকে। প্ৰথম ভাগটোত থাকে কাৰ্বহাইড্ৰেট যেনে ৰুটি বা ভাত। দ্বিতীয়তে প্ৰটিন, দাইল, মাহজাতীয় শস্য, কণী, মাছ, মাংস আদিত প্ৰটিন থাকে। তৃতীয়তে ফেটটো কণীৰ কুহুম, মাংস আদিত থাকে। চতুৰ্থতে আমি শাক-পাচলি, সেউজীয়া শাক-পাচলি, সালাড আদিত ভিটামিন, মিনাৰেলছ এইবিলাক থাকে আৰু তাত ডায়েটাৰী ফাইবাৰ্ছ থাকে। এতিয়া আমি সদায় খাদ্যত বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে আমি কাৰ্বহাইড্ৰেটৰ পৰিমাণটো বেছিকৈ লওঁ, যেনে ভাত বা আমি ৰুটিৰ পৰিমাণটো বেছিকৈ লওঁ। তাৰ ফলত কি হয়, আমাৰ দেহত চুগাৰৰ পৰিমাণটো বাঢ়ি যায় আৰু তাক কনভাৰ্ট হৈ পেলাই আমাৰ ফেটলৈ কনভাৰ্ট হৈ যায়। সেয়েহে আমাৰ ডায়াবেটিস, হাই প্ৰেছাৰ, থাইৰয়ড এইবিলাক বেমাৰ হ'ব পাৰে। সেয়েহে আমি সদায় খাদ্যৰ 4 ভাগৰ 1 ভাগ মানে 25% কাৰ্বহাইড্ৰেট খাব লাগে, 25% ফেট খাব লাগে, 25% প্ৰটিন খাব লাগে আৰু 25% ডায়েটাৰী ফাইবাৰ খাব লাগে। এজন মানুহে যেতিয়া আমাক খাদ্য দিব, খাদ্য দিয়াৰ সময়ত প্ৰথমতে আমি সালাড, শাক-পাচলি খাব লাগে। তাৰপিছত আমি দাইল বা মাছ, মাংস আদি খাব লাগে। লাষ্টত ভাতখিনি খাব লাগে। তেতিয়া এনেও ভাতৰ পৰিমাণটো কমি আহে। সেয়েহে আমি সদায় বেলেন্স ডায়েট বুলি ক'লে গোটেইকেইটা খাদ্যই সমান পৰিমাণত খোৱাটোকে বুজায়। 25%, 25%, 25%, 25%। গোটেইখিনি মিলি 100%। আৰু আমাৰ যদি ৱেইট লছ কৰিবলৈ হয় তেতিয়াহ'লে আমি ডায়েটাৰী ফাইবাৰৰ পৰিমাণটো বেছিকৈ বঢ়াই দি কাৰ্বহাইড্ৰেটৰ পৰিমাণটো আৰু অলপ কমাই দিব পাৰোঁ। সেয়েহে আহক আমি সকলোৱে সুষম আহাৰ সম্পৰ্কে জ্ঞাত হওঁ আৰু আমি নিৰোগী হৈ থাকোঁ। ধন্যবাদ।